হয়, মহাভৈৰৱ মন্দিৰ বুলি ক'লে আচলতে শিৱৰাত্ৰিৰ দিনটোত এক সুকীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ব্যতিক্ৰম হোৱা নাই এইবাৰো। বিশেষভাৱে ক'ব লাগিব যে মহাভৈৰৱ মন্দিৰত ৰাইজে যি দান বৰঙণি আগবঢ়ায়, যি অলংকাৰ আগবঢ়ায়, সেই অলংকাৰে ৩২ কিলোগ্ৰাম অলংকাৰে এখন আসন নিৰ্মাণ কৰা হৈছে। সেই আসন পুষ্পাসন আৰু ইয়াতে মহাভৈৰৱ মন্দিৰত দেখা গৈছে যে পুৱাৰে পৰা অগণন ভক্তৰ সমাগম ইয়াত পৰিলক্ষিত হৈছে। কিন্তু এটা কথা এইখিনি আমি ক'ব লাগিব, মহাভৈৰৱ মন্দিৰৰ যি মূল দুৱাৰ, সেই মূল দুৱাৰ বন্ধ কৰি দুফালে থকা দুৱাৰ খুলি দিয়া হৈছে, যাতে ভক্তপ্ৰাণ ৰাইজে নিয়াৰিকৈ ইয়াত প্ৰৱেশ কৰি দেৱাদিদেৱ মহাদেৱৰ চৰণত তেওঁলোকে যি জল পুষ্প ধূপ দ্বীপ লৈ আহিছে সেয়া যাতে আগবঢ়াব পাৰে। আৰু তেনে আশা কৰিয়ে মহাভৈৰৱ মন্দিৰত এইবাৰ দেখা গৈছে যে বিশেষভাৱে শিৱৰাত্ৰিৰ দিনটোত মহাভৈৰৱ মন্দিৰত এনেধৰণে হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। যদিও আজি চতুৰ্থী তিথি বিয়লি 4:50 পৰা সূচিত হৈছে, কিন্তু তাৰ পূৰ্বেই যথেষ্ট সংখ্যক ভক্তৰ ইয়াত সমাগম দেখিবলৈ পোৱা গৈছে। আমি ভক্তসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বাইদেউ ক'ৰ পৰা আহিছে? মই গণেশমী চাৰিআলিৰ পৰা সদায় আহোঁ। হয়, মহাভৈৰৱ মন্দিৰলৈকে কিয় আহে? মন্দিৰটো ভাল লাগে। হয়, আৰু এনেধৰণে এই ভক্তসকল আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে প্ৰত্যেকগৰাকী ভক্ত অতি শৃংখলাবদ্ধভাৱে তেওঁলোকে ইয়াত শাৰী পাতি আছে। আৰু বিয়লিৰ ভাগত যদিও আজি 4-5 বজাৰ পৰা পূজা আৰম্ভ হ'ব, কিন্তু তাৰ পূৰ্বে যথেষ্ট ভক্ত হৈছে। প্ৰতি বছৰে হয়, কেনেধৰণে পূজা কেই বজাত আৰম্ভ হয়? প্ৰথমে সকলো অসমবাসী তেজপুৰবাসীলৈ মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি ঠিক ৰাতিপুৱাৰ পৰাই শিৱৰাত্ৰিৰ কাৰণে মানুহে বাবাক পানী অৰ্পণ কৰিবলৈ আহিছে আৰু ঠিক সন্ধিয়া 4:48 শিৱ চতুৰ্দশী আৰম্ভ হ'ব আৰু অহাকালি সন্ধিয়া 5:32লৈকে শিৱ চতুৰ্দশী থাকিব আৰু নিশা ঠিক 9 বজাৰ লগে লগে মহাশিৱৰাত্ৰি চতুৰ্পহৰৰ পূজা আৰম্ভ হ'ব। কাৰণে সেই সময়ত দুৱাৰ বন্ধ থাকিব, ভক্তৰ সময় সেই সময়ত দুৱাৰ বন্ধ থাকিব, কিন্তু বাহিৰত আমি LCD লগাই দি আছোঁ যাতে ভক্তই তাৰ এই বস্তুটো অনুভৱ কৰিব, দৃশ্য অনুভৱ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আজি 4 প্ৰহৰৰ পূজা, আজি নিশা 9 বজাৰ পৰা সেই 4 প্ৰহৰৰ পূজা অনুষ্ঠিত হ'ব ইয়াতে।